হেল্ল' ষ্টুডেণ্ট, আহি থকা 2025 মেট্ৰিক পৰীক্ষাত তোমালোকৰ ইংলিছ ছাবজেক্টত এখন এছে অৰ্থাৎ ৰচনা আহিব। এছেৰ লগত ষ্টৰি ৰাইটিং থাকে। এছে লিখিলে ষ্টৰি লিখিব নালাগে আৰু ষ্টৰি লিখিলে এছে লিখিব নালাগে। মই কিন্তু তোমালোকক ষ্টৰি লিখিবলৈহে উপদেশ দিম, কিয়নো ষ্টৰি লিখাটো সহজ হ'ব। যিহেতু ষ্টৰিটোৰ আউটলাইন দিয়া থাকে, আউটলাইনটো ভালদৰে বুজি লৈ ষ্টৰি লিখাটো সহজ। তথাপি যদি তোমালোকে এছে চোৱা, তেতিয়াহ'লে মই দিয়া এই ভিডিঅ'টোত 6খন এছে মই দি দিছোঁ। তো এই 6খন এছে তোমালোকে ভালদৰে চাই যাবা। ইয়াৰ ভিতৰতেই তোমালোকৰ এছে কমন পৰিব বা কমন পাবা। এছেৰ এনচাৰবোৰ লাগিলে মোক কমেণ্ট কৰি জনাবা। মই যেনেকৈ নহয় কিয় তোমালোকক দিয়াৰ ব্যৱস্থা কৰি দি দিম। ঠিক আছে, আহা তেতিয়াহ'লে চাওঁ আহা আজি আমাৰ কি আমি এই আহি থকা মেট্ৰিক পৰীক্ষাত এছে চাব লাগিব। প্ৰথমতে চোৱা, নাম্বাৰ 1 মষ্ট ইম্পৰ্টেণ্ট এছে হৈছে ছায়েন্স ইন ডেইলি লাইফ। এই এছেখন আৰু এটা নামেৰে নামাকৰণ কৰি দিব পাৰে, ছায়েন্স ইন এভৰিডে লাইফ। নাম্বাৰ বিতে চাবা, ফিজিকেল এক্সাৰচাইজ, অথবা এই এছেখনক আকৌ নাম দিব পাৰে নিড অফ য়োগা, অথবা আকৌ এটা নামেদি ইয়াক নামাকৰণ কৰিব পাৰে বেনিফিটছ অফ ফিজিকেল এক্সাৰচাইজ। 3 নম্বৰ মষ্ট ইম্পৰ্টেণ্ট এছেখন হৈছে অপশ্যন চিতে আছে, চাই লোৱা। দ্য ফেষ্টিভেল ইউ লাইক বেষ্ট, বা তোমাক এনেকৈ দিব পাৰে দ্য ফেষ্টিভেল ইউ লাইক মষ্ট। বেষ্ট বা মষ্ট যিকোনো এটা থাকিব পাৰে। দ্য ফেষ্টিভেল ইউ লাইক বেষ্ট বা দ্য ফেষ্টিভেল ইউ লাইক মষ্ট। অথবা এই এছেখন এনেকৈও নামাকৰণ কৰিব পাৰে ইউৰ ফেভৰেট ফেষ্টিভেল। তেতিয়াও তুমি লিখিব পাৰিবা, বা ডাইৰেক্টও দি দিব পাৰে তোমাৰ দ্য বিহু, অৰ্থাৎ বিহু বিষয়, বিহু ফেষ্টিভেলৰ বিষয়ে লিখিলে হ'ল। অপশ্যন ডিতে চোৱা, ইউৰ স্কুল লাইব্ৰেৰী। অপশ্যন ইতে চোৱা, ডিচিপ্লিন। এফত চোৱা, লাচিত বৰফুকন, অথবা লাচিত বৰফুকন দ্য হিৰ' অফ চৰাইঘাট, লাচিত বৰফুকন এ গ্ৰেট ৱাৰিয়ৰ অফ আছাম। দিছোঁ যে এছেখনৰে ইমানটা নামেদি তোমাৰ নামাকৰণ কৰিব পাৰে এছেখন। তো লাচিত বৰফুকন দ্য হিৰ' অফ চৰাইঘাট, লাচিত বৰফুকন এ গ্ৰেট ৱাৰিয়ৰ অফ আছাম, ইয়ৰ ফেভৰেট হিৰ' ইন হিষ্ট্ৰী, celebration of 400 years anniversary of বীৰ লাচিত বৰফুকন। তো এনেকুৱা নামেৰে নামাকৰণ কৰিব পাৰে। তো এই 6খন এছে তোমালোকে ভালদৰে চাই ল'বা। এই 6খন এছেৰ ভিতৰতেই তোমালোকৰ কমন থাকিব। আজিলৈ বিশেষ নাই, ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।